নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নজমাই মছজিদ বন্ধুসকল বলগতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত অনলাইন ট্ৰেডিং কৰা সকল সাৱধান। অনলাইন ট্ৰেডিঙক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। অতি কম দিনৰ ভিতৰত অধিক ধনৰ সপোন দেখুওৱা সকল পৰিব বিপদত আৰু এই চক্ৰটোক ৰাজ্যৰ পৰা সম্পূৰ্ণৰূপে উৎখাত কৰা হ'ব। এই ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত অনলাইন ট্ৰেডিং কৰা সকল সাৱধান। কম দিনত অধিক ধনৰ সপোন দেখুওৱা সকল পৰিব বিপদত। অনলাইন ট্ৰেডিঙক লৈ কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ট্ৰেডিঙৰ জৰিয়তে প্ৰবঞ্চনা কৰা সকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। অসম আৰক্ষীক এই সন্দৰ্ভত স্পষ্ট নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই সন্দৰ্ভত ৰাজ্যৰ থানাই থানাই গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ৰাজ্যজুৰি সক্ৰিয় হৈ পৰিছে অসম আৰক্ষী। আৰু ৰাজ্যৰ ভিন্ন স্থানত আৰক্ষীয়ে ট্ৰেডিং প্ৰবঞ্চকক বিচাৰি আৰম্ভ কৰিছে অভিযান। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। ৰাজ্যত পুনৰ বতৰ ল'ব কাল ৰূপ। আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। বৰদাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে এই আগজাননী। আৰু লগতে অহা 7 ছেপ্টেম্বৰলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ধ্বংস হ'বলৈ গৈ থকাৰ মূলতে পত্নী ৰিণিকী ভূঞা শৰ্মা। পৰিবাৰৰ ধন সম্পত্তি গ্ৰাস কৰি হিমন্ত বিশ্ব শৰ্মাৰ ধ্বংস মাতিছে। হিমন্ত বিশ্ব শৰ্মাৰ কেৰিয়াৰ সন্দৰ্ভত এই মন্তব্য অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ধ্বংস হ'বলৈ গৈ থকাৰ মূলতে হৈছে পত্নী ৰিণিকী ভূঞা শৰ্মা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভোক লাগিছে। পৰিবাৰক সন্তুষ্ট কৰিবলৈ আইন প্ৰস্তুত কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পৰিবাৰৰ ধন সম্পত্তি গ্ৰাস কৰি হিমন্ত বিশ্ব শৰ্মাৰ ধ্বংস মাতিছে। আৰু কংগ্ৰেছ দল শাসনত আহিলে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ সম্পত্তিৰ হিচাপ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰক। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বিদেশী সজোৱা বৰপেটাৰ 28 গৰাকী লোকৰ সপক্ষে আইনী যুঁজ দিব বদৰুদ্দিন আজমলে। প্ৰয়োজনত উচ্চতম ন্যায়ালয় পাবগৈ AIUDF দল। বছৰ বছৰ ধৰি ভাৰতত থকা লোকসকল কেনেকৈ বিদেশী হ'ল, এই প্ৰশ্ন AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ। বৰপেটাৰ বিদেশী ঘোষিত 28 গৰাকী লোকৰ হকে এইবাৰ আইনী যুঁজ দিব বদৰুদ্দিন আজমলে। উচ্চ ন্যায়ালয়ত নহ'লে উচ্চতম ন্যায়ালয়ত যুঁজিব AIUDFৰ নেতাই। সংখ্যালঘু লোকৰ ওপৰত চলাই অহা অত্যাচাৰ বন্ধ কৰক। বছৰ বছৰ ধৰি ভাৰতত থকা লোকসকল কেনেকৈ বিদেশী হ'ল, পিতৃ মাতৃ ভাৰতীয়, আত্মীয় স্বজন সকলো ভাৰতীয়, তেন্তে সেই লোকজন কেনেকৈ বিদেশী হয়? বৰপেটাৰ 28 গৰাকী লোকক বিদেশী চিনাক্ত কৰি ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা সন্দৰ্ভত এই মন্তব্য AIUDF দলৰ। 28 গৰাকী লোকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰাক লৈ সৰব হৈ পৰিছে AIUDFৰ বিধায়ক ৰফিকুল ইছলাম। প্ৰয়োজনত উচ্চতম ন্যায়ালয়তো AIUDFে যুঁজ দিব বুলি ঘোষণা বিধায়ক ৰফিকুল ইছলামৰ। পৰৱৰ্তী খবৰ, BTRৰ পৰা আহিছে আন এক ৰাজনৈতিক খবৰ। একত্ৰিত হোৱাৰ দিশে BPF আৰু UPPL দল। একত্ৰীকৰণৰ বাবে দুয়োটা দলৰ কমিটি গঠন। বিজেপিৰ আগ্ৰাসনত চিন্তিত BTRৰ দুয়োটা আঞ্চলিক দল। সংবাদ মাধ্যমক এই কথা জনালে BPFৰ বিধায়িনী দলৰ নেতা দুৰ্গাদাস বড়োৱে। আৰু এই সন্দৰ্ভত বিধায়ক ৰবিৰাম নাৰ্জাৰীক BPFৰ দায়িত্ব অৰ্পণ কৰা হৈছে। লগতে সাংসদ ৰণগোৰা নাৰ্জাৰীক দায়িত্ব অৰ্পণ কৰা হৈছে UPPLৰ। পৰৱৰ্তী খবৰ, কাছাৰ জিলা সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান। আৰক্ষীৰ জিম্মাত মৃত্যু হৈছিল মতাহিৰ আলী নামৰ এগৰাকী ব্যক্তিৰ। আৰু মতাহিৰ মৃত্যুৰ বাবে
এইবাৰ আৰক্ষীক দোষী সাব্যস্ত কৰিলে আদালতে। কাছাৰৰ কালাইন থানাৰ অসম আৰক্ষীৰ তদন্তকাৰী বিষয়া SI নাৰায়ণ তামুলীক এই ঘটনা সন্দৰ্ভত যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান আদালতৰ। আৰক্ষীৰ জিম্মাত মৃত্যু হৈছিল মতাহিৰ আলী নামৰ এগৰাকী ব্যক্তিৰ আৰু মাৰপিটৰ ঘটনাৰ লগত জড়িত মতাহিৰ আলীৰ মৃত্যু হৈছিল আৰক্ষীৰ জিম্মাত। মতাহিৰৰ মৃত্যুৰ বাবে এইবাৰ আৰক্ষীক দোষী সাব্যস্ত কৰিলে আদালতে। আৰক্ষীৰ জিম্মাত থকা অৱস্থাত মতাহিৰক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এই সন্দৰ্ভত কাছাৰৰ কালাইন থানাৰ তদানীন্তন SI নাৰায়ণ তামুলীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান আদালতৰ। আৰু আদালতৰ ৰায়ৰ পিছতে কান্দি কান্দি ধন্যবাদ জনালে মৃতকৰ পুত্ৰই। কাছাৰ জিলা সত্ৰনৈতিক আদালতৰ এই ঐতিহাসিক ৰায়দান। পৰৱৰ্তী খবৰ, বৰপেটাৰ 28গৰাকী লোকক বিদেশী ঘোষণাক লৈ এইবাৰ সৰব হৈ পৰিছে ABMSU। এই সন্দৰ্ভত ABMSUৰ টাইছন হুছেইনৰ বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়াক লৈ বিস্ফোৰক অভিযোগ। দাড়ি টুপি লুঙি চাই বাংলাদেশী সজোৱা হয় অসমত ডিটেনশ্যন কেম্প বন্ধ কৰক, এই দাবী ABMSUৰ সভাপতি টাইছন হুছেইনৰ। বৰপেটাৰ 28গৰাকী লোকক বিদেশী ঘোষণা কৰাক লৈ এইবাৰ সৰব হৈ পৰিছে ABMSU। নাম উপাধি দাড়ি টুপি লুঙি চাই বাংলাদেশী সজোৱা হয় অসমত, এই বিস্ফোৰক অভিযোগ ABMSU। ABMSUৱে লগতে মন্তব্য কৰি কয় যে অসমত চৰকাৰীভাৱে বাংলাদেশী বনোৱা হয়। নিৰ্দিষ্ট এটা জনগোষ্ঠীক বিদেশী সজোৱা বন্ধ কৰক, অসমত ডিটেনশ্যন কেম্প বন্ধ কৰক। যদি বাংলাদেশী আছে কিয় আইনী প্ৰক্ৰিয়াৰে বাংলাদেশলৈ পঠাব পৰা নাই চৰকাৰে? কিয় অসমত সৰ্ববৃহৎ ডিটেনশ্যন কেম্প নিৰ্মাণ কৰা হৈছে? ভাৰতীয় মানুহক বিদেশী সজাই ডিটেনশ্যন কেম্পলৈ যোৱা বন্ধ কৰক। বিদেশী ন্যায়াধীকৰণৰ ত্ৰুটিপূৰ্ণ ব্যৱস্থা পুনৰীক্ষণ হ'ব লাগে। অসমৰ সীমান্ত আৰক্ষী হৈছে বিদেশী লেবেল লগোৱা মেচিন। কান্দি কান্দি ডিটেনশ্যন কেম্পলৈ যোৱা লোকক লৈ ABMSUৰ এই প্ৰতিক্ৰিয়া আৰু ABMSUৰ সভাপতি টাইছন হুছেইনৰ এই সন্দৰ্ভত চৰকাৰক খুৰদাৰ সমালোচনা। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ইউটিউবাৰসকল সাৱধান, এইবাৰ অনলাইন ট্ৰেডিঙৰ বিজ্ঞাপনকাৰী ইউটিউবাৰ যাব লাগিব জেললৈ। এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমত সম্পূৰ্ণ ৰূপত ভাঙি দিয়া হ'ব ট্ৰেডিং চক্ৰ। এনেকৈ আৰু কোনেও ধন বিনিয়োগ নকৰিব, এয়া আইন বিৰোধী কাম। শেহতীয়া অনলাইন ট্ৰেডিঙক লৈ বৃহৎ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ব্ৰকাৰৰ যোগেদি অনলাইন ট্ৰেডিং নকৰিব, এয়া এক অপৰাধ। এইদৰে এপৰ জৰিয়তে ধন বিনিয়োগ কৰাত ধন ঘূৰাই পোৱাৰ কোনো গেৰাণ্টি নাই। আৰক্ষীয়ে আনুষ্ঠানিকভাৱে কেছ কৰি এই চক্ৰটো ধৰি আছে। পৰ্যায়ক্ৰমে ট্ৰেডিং চক্ৰত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বাছি নাযাব অনলাইন ট্ৰেডাৰ আৰু বিজ্ঞাপনকাৰী ইউটিউবাৰো। যিসকল ইউটিউবাৰে অনলাইন ট্ৰেডিঙৰ বিজ্ঞাপন দিছিল তেওঁলোকো হাৰি নাযাব। ৰাজ্যৰ জিলাই জিলাই ট্ৰেডাৰৰ বিৰুদ্ধে অভিযান চলোৱাৰ নিৰ্দেশনা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰৰোচনাৰে সাধাৰণ লোকৰ ধন আত্মসাৎ কৰা সকলো লোক যাব লাগিব জেললৈ, এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। অনলাইন ট্ৰেডিঙৰ জৰিয়তে টকা ডাবল কৰাৰ কোনো ব্যৱস্থা নাই বুলি স্পষ্টকৈ ঘোষণা মুখ্যমন্ত্ৰীৰ। এনেকুৱা ধৰণৰ ঘটনা এক প্ৰকাৰৰ প্ৰবঞ্চকৰ কাম, ফাঁকিবাজিৰ কাম বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। যিসকলে ধন বিনিয়োগ কৰিছে নতুনকৈ ধন বিনিয়োগ কৰা বন্ধ কৰক, অন্যথা কষ্টৰ ধন আপোনালোকে হেৰুৱাব। এয়া সম্পূৰ্ণ ৰূপত আইন বিৰোধী কাম। অসম আৰক্ষীয়ে এই সন্দৰ্ভত একশ্যন লৈছে। অনাগত দিনত পৰ্যায়ক্ৰমে চলিব একশ্যন। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।